পুনৰ উন্মোচন হৈছে ৰাজ্যৰ চিকিৎসা খণ্ডৰ নগ্ন স্বৰূপ শদিয়াৰ অসামৰিক চিকিৎসালয়ত এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে চিকিৎসকৰ অনুপস্থিতিত প্ৰসূতিৰ সন্তান প্ৰসৱ নাৰ্ছে বাধ্যত পৰি পালন কৰিবলগীয়া হয় চিকিৎসকৰ দায়িত্ব চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ অসহায় মন্তব্য আজি পৰ্যন্ত শদিয়াত নাই প্ৰসূতি বিভাগৰ স্থায়ী চিকিৎসক দায়িত্বত থকা চিকিৎসককো নিয়মীয়াকৈ চিকিৎসালয়খনলৈ নাহে এনেধৰণৰ অভিযোগ উত্থাপিত হৈছে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ফোপোলা স্বৰূপ ওলাই পৰিছে পুনৰবাৰ উল্লেখ কৰিছোঁ এই ঘটনাই সংঘটিত হৈছে শদিয়াৰ অসামৰিক চিকিৎসালয়ত এই ভয়ংকৰ কাণ্ড চিকিৎসকৰ অনুপস্থিতিতে প্ৰসূতিৰ সন্তান প্ৰসৱ কৰা হয় নাৰ্ছে বাধ্যত পৰি পালন কৰিবলগীয়া হৈছে চিকিৎসকৰ দায়িত্ব চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ অসহায় মন্তব্য আজি পৰ্যন্ত শদিয়াত নাই প্ৰসূতি বিভাগৰ স্থায়ী চিকিৎসক দায়িত্ব থকা চিকিৎসকো নিয়মীয়াকৈ চিকিৎসালয়খনলৈ নাহে এই অভিযোগ উত্থাপিত হৈছে ৰাতি 4টা বজাৰ পৰা ডক্টৰ নাই এতিয়ালৈকে তাৰপিছত নাৰ্ছ বাইদেৱে নিজৰ দায়িত্বটো হাৰিব লাগিবতো আৰু বহুত ক্ৰিটিকেল আছে পেচেণ্টটো কিন্তু তাকতো পঠিয়াব লাগিবই কিন্তু লিখি থৈছে বাইদেৱে হ'লেও তাৰমানে পেচেণ্টটোৱে যেতিয়ালৈকে তাৰমানে ডক্টৰে নক'ব ৰেফাৰ তেতিয়াহে যাব ডক্টৰে ক'লেহে যাব নাৰ্ছে ক'লে নাযাওঁ কৈছে তেতিয়ালৈকে যদি দেৰি হৈ যায় তেতিয়া কি হ'ব এতিয়া বৰ্তমান নাই মানে বেলেগ ডক্টৰ আছে আমাৰ গাইনো স্পেচিয়েলিষ্ট ডক্টৰ নাই তাৰমানে এতিয়া মোৰ 4টা বজাত না ডক্টৰ এতিয়ালৈকে পোৱা নাই নাৰ্ছ বাইদেউহঁতে চাই আছে কিবা কিবি হোচলা দি আছে সেইপালে লৈ যোৱা বুলি কৈ আছে বিপদ নোহোৱা আগতে লৈ যোৱা বুলি কৈ আছে কিন্তু নহয় শদিয়া ৰাইজ জাগিবলৈ হ'ল নহ'লে ৰুই থোৱা মাটি ডবালো দি দিব লাগিব আৰু গৰু হালো বিক্ৰী কৰি দিব লাগিব এনেকৈ হ'ব তাৰমানে এতিয়া যদি পটককৈ যদি আমাক ৰেফাৰ দি দিয়ে আমিতো হেৰিয়তে সোমাব লাগিব এইটো প্ৰাইভেটতে সোমাবলৈ গভৰ্ণমেণ্টতো পটককৈ নাচাবই প্ৰাইভেটত সোমোৱাৰ লগত কিমান হাজাৰ টকা গুচি যাব সেইটো কাৰণে আমাক এজন নিগাজিকে ডক্টৰ লাগে দুদিনকৈ অহা ডক্টৰ নালাগে আমাক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ